কাৰ্ড আৰু ভোটাৰ কাৰ্ড থকা মুছলমান লোকক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থকা মিয়াক খেদিবলৈ অধিকাৰ আছেনে জাতীয় সংগঠনৰ? এই প্ৰশ্নটো উত্থাপন হৈছে যে আধাৰ কাৰ্ডো আছে ভোটাৰ কাৰ্ডো আছে, ভোটাধিকাৰো সাব্যস্ত কৰে, ভাৰতীয় সংবিধানে তেওঁলোকক থকাৰ অধিকাৰ দিছে, তাৰ পাছত কোনোবা জাতীয় সংগঠনৰ মিয়া খেদা অভিযান বা কোনোবা জাতীয় সংগঠনৰ মিয়া খেদিব বিচৰা এই কাৰ্যটো যুক্তিসংগত হৈছেনে? প্ৰশ্ন উত্থাপন হৈছে কেৱল হিন্দুত্বৰ চিন্তা চৰ্চাৰে এনেবোৰ বিষয় উত্থাপন কৰাৰ সমান্তৰালভাৱে আমি এই কথা চিন্তা কৰিব লাগিব ধৰ্ম নিৰপেক্ষতাৰ ঊৰ্ধত। আমি চিন্তা কৰিব লাগিব অসমৰ সেই সাতামপুৰুষীয়া সংস্কৃতিৰ আদৰ্শত। আমি চিন্তা কৰিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, আমি চিন্তা কৰিব লাগিব আজান পীৰ ফকীৰৰ আদৰ্শত। আমি চিন্তা কৰিব লাগিব সেই কথা যি সাতামপুৰুষীয়া সংস্কৃতি, যি সাতামপুৰুষীয়া ঐতিহ্য, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে হিন্দু মুছলমান একতাৰ এনাজৰীৰে কেনেদৰে অসমৰ এই সংস্কৃতি থন ধৰি আহিছে, কেনেদৰে অসমৰ সংস্কৃতি গঢ়ি আহিছে। এটা কথা আজি উল্লেখ কৰাৰ প্ৰয়োজন আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেনেদৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকক একেলগ কৰি আগবাঢ়ি গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে কুকুৰ চিগালো গদৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজান পীৰ ফকীৰে কৈছিল হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান। তাৰ পাছত সেই অসমত আজি মিয়া খেদা অভিযান বুলি যদি কৈ বা লোকক কোনোবা শ্ৰমিকক মানসিকভাৱে নিৰ্যাতন কৰে, মুছলমান লোকৰ যদি মূৰৰ টুপি আৰু দীঘল দাড়ি দেখি বৰ্তমান সময়ত যদি মিয়া খেদা অভিযান বুলি তেওঁলোকক অবৈধ বা সন্দেহযুক্ত আখ্যা দিবলৈ যায়, এয়া যুক্তিসংগত হৈছেনে? প্ৰশ্ন আহি পৰিছে। আমি কেইবাটাও আপোনালোকৰ বিষয় উত্থাপন কৰিম, কেইবাখনো ফটোগ্ৰাফো দেখুৱাইছোঁ, কেইবাটাও ভিডিঅ' ইতিমধ্যে আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আজিৰ দিনটোত যে সমগ্ৰ বিষয়টোক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আমি আপোনালোকক এই মুহূৰ্তত আন কিছু তথ্য আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। লক্ষণীয় বিষয়টো হৈছে যে এই সমগ্ৰ বিষয়বোৰৰ সমান্তৰালভাৱে আজিৰ দিনটোত আটাইতকৈ চৰ্চিত যিটো বিষয় মিয়াৰ প্ৰসংগ, এই মিয়াৰ প্ৰসংগ বিষয়টোক লৈ আমি দুখনমান ফটোগ্ৰাফ দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। এই ফটোগ্ৰাফখন দেখিছে, দেখাৰ লগে লগে গম পাইছে যে এয়া নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে মহাপুৰুষজনে কেনেদৰে নামঘৰ আৰম্ভ কৰি দিয়া হৈছে নামঘৰ। এই নামঘৰ ভাগি দেখাৰ পিছত আমি আন এখন ফটোগ্ৰাফ আপোনালোকক ক'ব বিচাৰিম। ফটোগ্ৰাফখন লৈ মন কৰিছে, এইখন হৈছে এখন ফটোগ্ৰাফ আৰু ফটোগ্ৰাফখনত আছে এভাগ মন্দিৰ ভাগো আপুনি দেখিছে, এভাগ মন্দিৰ দেখিছে। আন এখন ফটোগ্ৰাফলৈ আমি যাব বিচাৰিম। এই ফটোগ্ৰাফখনো আপুনি দেখিছে, দেখি আপুনি গম পাইছে মছজিদ, নামঘৰ, মন্দিৰ, মছজিদ, এই যেতিয়া তিনিওটা স্থান আমি দেখোঁ তেনেহ'লে আমাৰ মূৰ দুখ খুৱাই যায়। কিন্তু আপুনি যদি ধৰ্মৰ নামত বিভাজন আনিবলৈ চেষ্টা কৰে, তিনিখন ফটোগ্ৰাফ দেখুৱাইছিলোঁ আমি, মন্দিৰ, নামঘৰ আৰু এই তিনিখন ফটোগ্ৰাফ দেখাৰ পিছত অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ বা পৃথিৱীৰ যিকোনো প্ৰান্তৰে যদি মানুহৰ ভক্তিৰ এই আৰাধনাস্থলীসমূহ দেখিবলৈ পোৱা যায় তেনেহ'লে মূৰ দুখ খাই যায়। কিন্তু তাৰ পাছত এনেকুৱা এটা পৰিস্থিতি আজি আহি পৰিছে যে ধৰ্মৰ নামত বিভাজন, ধৰ্মৰ নামত হিংসা, ধৰ্মৰ নামত বিষবাস্প, ধৰ্মৰ নামত সাম্প্ৰদায়িকতা আৰু এনেধৰণৰ নীতিয়ে কিন্তু প্ৰকৃতপক্ষে সকলোকে কন্দুৱাইছে, সকলোকে ভাবিবলৈ বাধ্য কৰিছে। আমি পুনৰ আপোনালোকক সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ যি মিয়া খেদা অভিযানৰ নামত তেওঁলোকে শেহতীয়াভাৱে জাতীয় সংগঠনৰ যি ভূমিকা, সেই ভূমিকাক বিভিন্নজনে মন্তব্য কৰিছে। প্ৰকৃতপক্ষে ভোটাৰ কাৰ্ড থকা, আধাৰ কাৰ্ড থকা সেইসকল লোকৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক বুলি পৰিচয় পোৱা, ভোটাধিকাৰ সাব্যস্ত কৰা সেইসকল লোকক অবৈধ বুলি ক'ব, সন্দেহযুক্ত বুলি ক'ব, এয়া কেনেধৰণৰ মানসিকতা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আজিৰ তাৰিখৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে এই সমগ্ৰ বিষয়বোৰ সন্দৰ্ভত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থকা মিয়াক খেদোৱাৰ অধিকাৰ কোনে দিলে সংগঠনক? এনেধৰণৰ বিষয় উত্থাপন হৈছে। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থকা মিয়াক খেদোৱাৰ অধিকাৰ কোনে দিলে সংগঠনক? জাতীয় সংগঠন, কোন জাতীয় সংগঠন? এনেধৰণৰ প্ৰশ্ন এইবাবেই আহিছে যে মুছলমান লোকক
ধৰ্মীয় সংখ্যালঘু লোকক মিয়া বুলি কৈছে, তাত বেয়া পোৱাৰ অধিকাৰ নাই। কিন্তু অবৈধ মিয়া বা কোনোবাই যদি মিয়া খেদোৱা অভিযান বুলি কৈ অসমৰ কোনো প্ৰান্তৰ পৰা অসমৰে লোকক খেদিবলৈ যায়, তেনেহ'লে সেয়া কেনেধৰণৰ মানসিকতা হ'ব? মন্দিৰ মছজিদ নামঘৰ দেখিলে যেনেদৰে আমাৰ মূৰ দূৰ খাই যায়, তেনেদৰে বৰ্তমান সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ ফকীৰৰ এই মহান বাণী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ ফকীৰৰ অনৈক্যৰ মাজত ঐক্যৰ যি সংহতি, সেয়া আমি বজাই ৰাখিব পাৰিব লাগিব। এয়া হৈছে আজিৰ তাৰিখৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয়। আজিৰ তাৰিখৰ গুৰুত্বপূৰ্ণ বিষয় বুলি এইবাবে আমি উল্লেখ কৰিছোঁ যে এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া হৈছে, আৰু একেটা সময়তে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে এনেধৰণৰ চৰ্চা। কিন্তু মিয়া খেদোৱা অভিযানৰ নামত এনেদৰে অসমৰ গাঁৱে ভূঞে যদি অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি হয়, অশান্তিদায়ক পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে এয়া কেনেধৰণৰ মানসিকতা হ'ব? তেনেহ'লে এয়া জাতীয় সংগঠনক ইয়াৰ অধিকাৰ, ইয়াৰ টিকা কোনে দিছে? এনেধৰণৰ প্ৰশ্ন আহিব। এইবাবে যে যিখন অসমক আমি চাওলুং চুকাফাৰ বৰ অসম বুলি কওঁ, যিখন অসমত চাওলুং চুকাফাই এনেদৰে বৰ অসমৰ ভেটি গঢ়িছিল, আমি জানো যে সাতৰাজ মাৰি একৰাজ কৰা সেই নীতিৰ পৰৱৰ্তী সময়ত যদি কোনো সংগঠনে যদি ট্ৰাম্প কাৰ্ড খেলিবলৈ যায়, তেনেহ'লে সেয়া কেনেধৰণৰ মানসিকতা হ'ব? সেয়া আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই সন্দৰ্ভত ইতিমধ্যে অসমত যি মিয়া খেদোৱা অভিযানৰ নামত শেহতীয়াভাৱে সাম্প্ৰদায়িকতাবাদৰ সূচনা হৈছে, সেয়া চৰকাৰে নিৰ্মূল কৰাটো প্ৰয়োজন। সেয়া সকলো নাগৰিকে সহযোগিতা কৰাটো প্ৰয়োজন সেয়া নিৰ্মূল কৰাৰ ক্ষেত্ৰত। কিন্তু এনেধৰণৰ সমাজ কোনেও নিবিচাৰে, যিখন সমাজত থাকিব ধৰ্মৰ নামত অশান্তি, যিখন সমাজত থাকিব সাম্প্ৰদায়িকতাবাদ, যিখন সমাজত থাকিব মানুহৰ মাজত ভেদাভেদ, যিখন সমাজৰ নামত ধৰ্ম, বৰ্ণ, ভাষাৰ মাজত থাকিব অস্পৃশ্যতা, তেনেকুৱা এখন সমাজ কোনো কাৰণতে কোনো বিচাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে যেনেদৰে নৱবৈষ্ণৱ ধৰ্মক আগবঢ়াই নিছিল, তেনেদৰে আজান পীৰ ফকীৰৰ জিকিৰৰ বাণীয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে। সেইখন অসম সকলোৱে বিচাৰে, যিখন অসমত ধৰ্মৰ ঊৰ্ধত মানুহ থাকিব লাগিব, সেই কথাটো সকলোৱে বিচাৰে। কিন্তু একাংশ জাতীয় সংগঠনৰ মতে কোনো কাৰণতে একাংশ জাতীয় সংগঠনে কাৰোবাক মিয়া খেদা অভিযান বুলি কৈ আখ্যা দিবলৈ যায়, তেনেহ'লে সেয়া যুক্তিসংগত হৈছেনে? অসমৰ 3,30,00,000 জনতাৰ মতামত নিশ্চিতভাৱে বিচাৰিম এই বিষয় সন্দৰ্ভত। আপুনি কি ক'ব বিচাৰে এই সন্দৰ্ভত? আপুনিও আপোনাৰ মতামত জনাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330